গুৱাহাটীত এছিয়া কাপ হকিৰ চেম্পিয়ন ট্ৰফি প্ৰদৰ্শন মহানগৰীৰ মুঠ 10টা স্থানত প্ৰদৰ্শিত হ'ল ট্ৰফি ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ল খেলুৱৈ শিক্ষাৰ্থী প্ৰশিক্ষক ক্ৰীড়া সংগঠক পুৰুষৰ এছিয়া কাপ হকি প্ৰতিযোগিতাৰ কাউণ্টডাউন আৰম্ভ হৈছে বিহাৰৰ ৰাজগিৰত অহা 29 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব বহু প্ৰতীক্ষিত পুৰুষৰ এছিয়া কাপ হকি প্ৰতিযোগিতা এই টুৰ্ণামেণ্টৰ পূৰ্বে ভাৰতৰ 6খন ৰাজ্যত চেম্পিয়ন ট্ৰফিটো পৰিভ্ৰমণ কৰাৰ ব্যৱস্থা কৰা হৈছে অসমৰ হকি ক্ষেত্ৰৰ বাবে গৌৰৱৰ কথা যে হকিৰ চেম্পিয়ন ট্ৰফি পৰিভ্ৰমণৰ অনুমতি লাভ কৰা 6খন ৰাজ্যৰ ভিতৰত অন্যতম হ'ল অসম মঙলবাৰে গুৱাহাটীৰ 10টাকৈ স্থানত চেম্পিয়ন ট্ৰফিটো প্ৰদৰ্শন কৰা হয় পুৱা 9:30 ট্ৰফিটো লৈ যোৱা হয় নীলাচলৰ বুকুৰ মা কামাখ্যা মন্দিৰলৈ মা কামাখ্যা মন্দিৰতে চেম্পিয়ন ট্ৰফিটো মুকলি কৰাৰ লগতে চৌদিশে ট্ৰফিটো প্ৰদক্ষিণ কৰা হয় কামাখ্যাত ট্ৰফি মুকলি আৰু প্ৰদৰ্শনী অনুষ্ঠানত উপস্থিত থাকিল অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ অশোক ভৰালী অসম হকী সন্থাৰ সভাপতি তপন কুমাৰ দাসৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া সকলোৱে মা কামাখ্যাৰ পৰা আশীষ লোৱাৰ লগতে টিম ইণ্ডিয়াৰ বিজয় কামনা কৰিলে যেহেতুকে আপোনালোকে সকলোৱে জানে অহা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাখন এছিয়া কাপ হকি চেম্পিয়নশ্বিপ আৰম্ভ হ'ব বিহাৰৰ ৰাজধানীৰ লগতে সমগ্ৰ অঞ্চলত এটা জাগৰণ সৃষ্টি কৰিছে ৰাজগিৰত আৰু সেই উদ্দেশ্যে ভাৰত চৰকাৰ আৰু বিহাৰ চৰকাৰে এই এছিয়া কাপ ভাৰতবৰ্ষৰ 6খন ৰাজ্যত এই ট্ৰফি এটা পৰিভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল তাৰে অসমেও স্থান লাভ কৰিছিল আৰু তাৰ বাবে আমি বিহাৰ চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ দিছোঁ আৰু বিশেষকৈ যোৱাকালি সন্ধিয়া এই ট্ৰফি ভাৰতৰ আমাৰ ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিছিল তাৰপিছতে এই ট্ৰফি ৰাতি নিশা আমাৰ গুৱাহাটীলৈ আহি অৰ্পণ কৰিলে তাৰপিছতে আজি পুৱা এই ট্ৰফিক আমি মা কামাখ্যাৰ চৰণত সেৱা ল'বৰ উদ্দেশ্যে ইয়ালৈ আনিছোঁ আৰু আমি আশা কৰিছোঁ যে আজিৰ এই ট্ৰফি এনুৱেল চেৰিমনিত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ বিশিষ্ট ক্ৰীড়া সংগঠক অশোক ভৰালী ডাঙৰীয়া আমাৰ দলাই সমাজৰ ওজা ডাঙৰীয়া শৰ্মা ডাঙৰীয়া আৰু যোগগুৰু সুভাংশৰ ৰয় ডাঙৰীয়া আটাইকে আমি অভিনন্দন জনাইছোঁ তেওঁলোকৰ উপস্থিতিত আমি আনুষ্ঠানিকভাৱে এছিয়া কাপ ইয়াত এনুৱেল কৰিছোঁ আজিৰ এই যি আমাৰ কামাখ্যাৰ দেৱালৰ সন্মুখত আমাৰ যি ট্ৰফি এছিয়ান কাপ ট্ৰফি ইয়াত খুব কৰিলে তাৰ বাবে মই অসম হকী সন্থাক ধন্যবাদ জনাইছোঁ আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু বিহাৰ চৰকাৰকো মই অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ যাতে আমাৰ এই শুভময় হওক আমাৰ ইণ্ডিয়া টীম যাতে জয় হয় সেই কামনা কৰিছোঁ মা কামাখ্যাৰ চৰণত সেইখিনি মই ধন্যবাদ জনাইছোঁ কামাখ্যাৰ পৰা পোনে পোনে চেম্পিয়ন ট্ৰফিটো লৈ অনা হয় পাণবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টলৈ ব্ৰহ্মপুত্ৰ আৰু উমানন্দৰ কাষত ট্ৰফিটো মুকলি কৰিলে গুৱাহাটীৰ ডিচিপি ইমদাদ আলী আৰু গুৱাহাটী চাইৰ সহ সঞ্চালিকা অনন্যা শৰ্মাই দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে লুইটৰ কাষত চেম্পিয়ন ট্ৰফি হাতত লৈ হকীৰ ভাৰতীয় দলটোক জনালে শুভেচ্ছা মই গৌৰৱ ফিল কৰিছোঁ এইবাৰ যিটো এছিয়া কাপ হকী এইবাৰ আমাৰ ভাৰতত অনুষ্ঠিত হ'ব 29 আগষ্টৰ পৰা 7 ছেপ্টেম্বৰলৈকে বিহাৰৰ ৰাজগিৰ বোলা ঠাইটুকুৰাত 8টা টিমে উদ্বোধন কৰিব পাৰ্টিচিপেট কৰিব 2টা গ্ৰুপত 7 তাৰিখে ফাইনেল আছে আজি যি এছিয়া কাপৰ হকীৰ যিটো ট্ৰফি দেখা পাই খুব ভালে লাগিছে আৰু ইয়াত যি আনভেল কৰাৰ সময়ত যিখিনি মোক ইয়ালৈ মাতি ইয়াত সন্মান জনাৰ কাৰণে মই গৌৰৱান্বিত আৰু মই বিশেষকৈ ভাৰতীয় টীমটো গ্ৰুপ 8 আছে গতিকে ভাৰতীয় টীমক মই শুভেচ্ছা জনাইছোঁ আৰু গোটেই এণ্টায়াৰ টুৰ্ণামেণ্ট যাতে সুকলমে আৰু খুব সুন্দৰকৈ পাৰ হয় তাকে মই এই টুৰ্ণামেণ্টৰ লগত লাগি থকা প্ৰত্যেকজন সদস্যকে ধৰি হকী ইণ্ডিয়ান হকী ফেডাৰেশ্যনৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী বা তেওঁলোকৰ তলকে ধৰি সকলো কৰ্মকৰ্তালৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ এছিয়া কাপ আৰম্ভ হ'ব ৰাজগিৰত ঐতিহ্য মন্দিৰৰ ৰাজগিৰ চহৰত আৰু উক্ত দিনাই আচলতে আমি ভাৰতবৰ্ষত নেশ্যনেল স্পৰ্টছ ডে চেলিব্ৰেট কৰোঁ মেজৰ ধ্যান চান্দৰ স্মৃতিত গতিকে খুব এটা সুন্দৰ দিন আৰু মই এই
ট্ৰফিটো অসমলৈ অনাৰ বাবে অসম হকীৰ সমূহ বিষয়ববীয়া তপন দাস ডাঙৰীয়াকে আদি কৰি সকলোলৈ ধন্যবাদ জনাইছোঁ। তেওঁলোকে আগভাগ লোৱাৰ প্ৰচেষ্টাক প্ৰশংসা জনাইছোঁ আৰু ভাৰতীয় দললৈ শুভকামনা জনাইছোঁ। ইয়াৰ পাছত চেম্পিয়ন ট্ৰফিটো লৈ যোৱা হয় গুৱাহাটীৰ এটি অন্যতম পুৰণি ক্লাব গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহলৈ। গুৱাহাটী টাউন ক্লাবৰ কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত চেম্পিয়ন ট্ৰফিটো মুকলি কৰাৰ লগতে এছিয়া কাপৰ 61কৈ স্মাৰক ক্লাবৰ বিষয়ববীয়াৰ হাতত প্ৰদান কৰে অসম হকী সন্থাই। এইবাৰ ট্ৰফিটো লৈ যোৱা হ'ল গুৱাহাটীৰ দুখন আগশাৰীৰ শিক্ষানুষ্ঠান ক্ৰমে আইকন একাডেমী আৰু SPM IS একাডেমীলৈ। শিক্ষাৰ্থীসকলে এছিয়া কাপৰ ট্ৰফিটো ওচৰতেই প্ৰত্যক্ষ কৰি হৈ পৰিল অভিভূত। আমাৰ ভাল লাগিছে আৰু প্ৰথমবাৰ মানে আমি ওচৰৰ পৰা যিহেতু চাইছোঁ, এইটো মানে প্ৰাউড মুমেণ্ট আছিলে যিহেতু, আৰু আমি হকীৰ যোনে মানে টীম আহিছে সিহঁতক আমি থেংকছ ক'ব আহিছোঁ বিকজ এইটো আমাৰ স্কুলত অৰ্গেনাইজ কৰিছে। এইবাৰ ট্ৰফিটো প্ৰদৰ্শিত হ'ল ভেটাপাৰা হকী ষ্টেডিয়ামত। ভেটাপাৰাত চেম্পিয়ন ট্ৰফিটো মুকলি কৰিলে গুৱাহাটী চাইৰ কাৰ্যবাহী সঞ্চালক DK মিট্টাল, অসম চৰকাৰৰ ক্ৰীড়া সচিব KJ হিলালী, ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালী, বিহাৰ হকী সন্থাৰ প্ৰতিনিধি মানে অকল 5-6খন ৰাজ্যলৈহে পঠাইছে আৰু আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ যে অসমকো কনচিডাৰ কৰিছে বিহাৰ গভৰ্ণমেণ্টে। আমাৰ এনেও এটা ভাল ৱৰ্কিং ৰিলেশ্যনশ্বিপ আছে বিহাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ লগত, আৰু ইয়ালৈ অহা মানে এটা কাৰণ মা কামাখ্যাৰো বোধহয় মানে উইচেছটো থাকিব, ব্লেছিংছ থাকিব বুলি আমি ভাবোঁ। আৰু আমি ভাবোঁ যে 3বাৰ অলৰেডি জিকিছে ইণ্ডিয়াই এইটো টুৰ্ণামেণ্টটো, আৰু ভাবোঁ এইবাৰ 4th টাইম জিকি পেলাই আকৌ এটা ৰেকৰ্ড এটা এষ্টাব্লিছ কৰিছে। एशिया कप मेंस हॉकी 2025 राजगीर बिहार में आयोजित है और उसका ये ट्रॉफी टूर चल रहा है जो विभिन्न राज्यों से होते हुए ये लास्ट में माँ कामाख्या की धरती पे गुवाहाटी में आए हैं माँ कामाख्या का आशीर्वाद लेने, और प्रणाम है इस धरती को। और मैं बिहार सरकार, बिहार राज्य खेल प्राधिकरण, खेल विभाग बिहार सरकार के तरफ से मैं यहाँ हॉकी एसोसिएशन जो हॉकी असम है और स्पोर्ट्स डिपार्टमेंट असम गवर्नमेंट और असम सरकार का भी धन्यवाद अदा करता हूँ कि उन्होंने इतना अच्छा ट्रॉफी अनवीलिंग के लिए इतना अच्छा मतलब व्यवस्था किया। उसका मैं बहुत ही धन्यवाद देता हूँ सभी को, यहाँ असम सरकार गवर्नमेंट को और हॉकी असम को। হকী ষ্টেডিয়ামৰ পৰা ট্ৰফিটো লৈ যোৱা হয় জালুকবাৰীস্থিত ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়লৈ। এছিয়া কাপৰ ট্ৰফিটো কাষতে পাই উৎফুল্লিত হৈ পৰিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া তথা অন্যান্য খেলুৱৈসকল। ক্ৰীড়া অনুৰাগীৰ আশা হকীৰ এছিয়া কাপত চেম্পিয়নৰ খিতাপ দখল কৰক পুৰুষৰ ভাৰতীয় দলে। চেম্পিয়ন ট্ৰফিৰ পৰিভ্ৰমণে অসমৰ হকী ক্ষেত্ৰতো সূচনা কৰক নতুন দিগন্তৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গোগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 8876521098, website www.aipguwahati.in